Hello students, মই তোমালোকৰ চিন্ময় স্যাৰ আজি তোমালোকৰ অলৰেডি থাম্বনেলত চাগে দেখা পাইছা তোমালোকৰ ওৱান শট ভিডিও হ'ব এটো এটা এমাইনৰ ওপৰত ভিডিওটো মই বনাবলৈ গৈ আছো তাৰ আগতে কৈছো আজি যেহেতু সৰস্বতী পূজা তোমালোকৰ সৰস্বতী পূজাৰ দিনা মই ভিডিওটো বনাই আছো তোমালোকৰ আশা কৰো সৰস্বতীয়ে বা সৰস্বতী মায়ে তোমালোকৰ যাতে সকলোৰে ড্ৰিমবোৰ সপোনবোৰ যাতে ফুলফিল কৰক খুবেই ভাল হওক তোমালোকৰ পৰীক্ষাবোৰ 12ৰ গুটে ফাইনেল যি সকল ষ্টুডেন্টে দিছে সকলোৰে ভাল হওক লগতে তাৰ পিছত তোমালোকৰ নিটৰ পৰীক্ষা হ'ব নিটটো যাতে তোমালোকে খুব ভাল স্কোৰ কৰি নিটত হওক আইআইটি জেডব্লিউ বা যাৰ যেটো তোমালোকৰ ড্ৰিম সকলোৰে যাতে ফুলফিল হওক ঠিক আছে এতিয়া আমি আৰম্ভ কৰিব লাইছো এমাইন চেপ্টাৰটোৰ ওপৰত ইয়াত এটা কথা এটা কৈ লৈছো তোমালোকৰ যেহেতু এটা চেপ্টাৰটো যেতে আমি ভিডিওটো গৈ থাকিম এটা তোমালোকৰ এটা ফ্লট গৈ থকা হয় কেতিয়াবা দুই এটা বস্তু কিবা মাজত মিস্টেক হৈ যায় ভুল থাকি যায় মোৰ এটা ভিডিও তোমালোকৰ মই যেহেতু প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চনখিনি চাইছিলো হেতু মাইন্ডত কৰি থাকোতে মই পটকে পাহৰি গলো যে তোমালোকৰ পলিমাৰ পাৰ্টটো তোমালোকৰ মানে সিলেবাসৰ পৰা এবাৰ স্কিপ কৰি দিছে জানো মই ষ্টুডেন্টক পঢ়াই আছো কিন্তু মানে কৈ যাওঁতে কেতিয়াবা ভুলতে কিবা এটা বস্তু ভুলতে লিখি দিয়া যায় বা কৈ দিয়া যায় হেবোৰ বেছি মাইন্ড নকৰিবা হেতুতে ফোকাস কৰি নাথাকি বাকি কন্টেন্টখিনি চাবা তোমালোকে যাতে তাতে তাৰ পৰা বেছিকে তোমালোকৰ বেনিফিট ল'ব পাৰা ঠিক আছে এটা আমি স্টার্ট কৰিবলৈ লৈছো তোমাৰ ওয়ান শট ভিডিও অন এমাইনস সো এমাইনৰ ফৰ্মুলাটো কি এমাইনটো কৰ পৰা আহে এমিন জানা নহয় তোমালোকে NH3 হয় NH3 ফৰ্মুলা তোমালোকে কি হয় জানা NH3 এতিয়া যদি ইয়াতে যদি আমি যদি হাইড্ৰোজেন এটাক যদি এটা এলকাইল গ্ৰুপেৰে ৰিপ্লেস কৰা যায় তেতিয়া কি হৈ যাব তেতিয়া তোমাৰ হ'বগে কি N এফালে কি হ'ব এটা R গ্ৰুপ আহিব নাই তোমালোকৰ এটো এটা কি হ'ব এটো এটা হ'ব তোমালোকৰ 1 ডিগ্ৰী এমাইন হল যদি তোমাৰ দুটা এলকাইল গ্ৰুপ আৰু এটা হাইড্ৰোজেনক যদি তোমাৰ কি কৰা যায় R এ ৰিপ্লেস কৰি দিয়া যায় তেতিয়া হলে হেতু কি হ'ব তেতিয়া 2 ডিগ্ৰী আৰু যদি এই হাইড্ৰোজেনটোকো যদি তোমালোকে যদি ৰিপ্লেস কৰি দিয়া কি হ'ব তিনটা হাইড্ৰোজেনকে ৰিপ্লেস কৰি দিলে তেতিয়া এটো কি হ'বগে এটো হল 2 ডিগ্ৰী এটো হ'ব 3 ডিগ্ৰী তিনটাক যদি ৰিপ্লেস কৰা যায় ঠিক আছে এতিয়া হেম আমি প্ৰিপাৰেচন মেথডলে মই গুটেখিনি লিখি লৈছো তোমালোকে খালি ক্যাটালিস্টখিনি দিয়া নাই কন্ডিশনটো দিয়া নাই এটা তোমালোকে চাই যোৱা ঠিক আছে যেটো তোমালোকৰ কেমিক্যাল যেটো প্ৰিপাৰেচনৰ যেটো ফাৰ্স্ট ৰিঅ্যাকশন দেখিছা এটো কি হ'ব ৰিডাকশন অফ নাইট্ৰো গ্ৰুপ এখিনি মনত ৰাখি লবা তোমালোকে নাইট্ৰো গ্ৰুপৰ কাৰণে কেনেকৈ হয় ক্যাটালিস্ট কি ইউজ কৰে নাইট্ৰাইলৰ কাৰণে কি ইউজ কৰে ৰিডাকশন কি হয় এমাইডৰ ৰিডিউস কৰি পেলাই তোমালোকে এমাইন পাব পাৰা এটা তোমালোকে যিকোনো এটা প্ৰসিডিউৰ মনত ৰাখি যাবা ভালকে তাৰ লগতে মই দুটা একিটা তোমালোকৰ নেম ৰিঅ্যাকশন ফেমাস একিটা মপটককে তোমালোকক কম টাইমতে বুজাই দিম ঠিক আছে এটা তোমালোকৰ এটো যেটো কি আছে এটো নাইট্ৰো গ্ৰুপ হয় নাই নাইট্ৰো গ্ৰুপটোক ৰিডিউস কৰি পেলাই আমি পাব পাৰো এমাইন সো কি হয় কৰিব পাৰা আমাৰ যিকোনো ৰিডিউসিং এজেন্ট ল'ব পাৰা ৰিডিউসিং এজেন্ট ইয়াতে আমি লৈ ললো হাইড্ৰোজেন আৰু পেলাডিয়াম ঠিক আছে হাইড্ৰোজেন আৰু পেলাডিয়াম এটা খুব ভাল ৰিডিউসিং এজেন্ট যেটা তোমালোকে ইয়াতে দি দিয়া যায় কি হ'ব এই যিকিটা হাইড্ৰোজেন আছিল হাইড্ৰোজেন যিকিটা অক্সিজেন আছিল এমাইনত ইয়াৰ ঠাইত কি আহি সোমাই যায় এইকিটা NH2 আহি সোমাই গল লিখিলা NH2 সোমাই যোৱাৰ লগে লগে গুটেটো কি পালা এটা এমাইন পালা ঠিক তেনেকে এটো কি হয় নাইট্ৰোবেনজিন এটো হল তোমালোকৰ নাইট্ৰোবেনজিনৰ পৰা কনভাৰ্সন ৰিঅ্যাকশন তোমালোকৰ এনেকুৱা টাইপৰ দিব পাৰে যে নাইট্ৰোবেনজিন টু তোমালোকৰ এমাইনলে কনভাৰ্ট কৰিব দিব পাৰে ঠিক আছে এটো কি হয় তোমালোকৰ এটো নাইট্ৰোবেনজিন টু এনিলিন বুলি দি দিব পাৰে তেতিয়া কি হ'ব তোমালোকে এই ৰিঅ্যাকশনটোৰ কথা মনত ৰাখিব লাগিব ঠিক আছে এটো তোমালোকৰ কি দিব পাৰা হে একে ৰিডিউসিং এজেন্ট হাইড্ৰোজেন আৰু পেলাডিয়াম মই হেকাৰণে তোমালোকৰ একে টাইপৰ ৰিঅ্যাকশনখিনি একেলগে কৰিছো যাতে তোমালোকৰ মনত থাকে গতিকে নাইট্ৰোবেনজিন টু এনিলিন দিবও পাৰে তোমালোকৰ প্ৰিপাৰেচনৰ পৰা ডাইৰেক্ট হেতু কনভাৰ্সন হিচাপে দি দিব পাৰে তেতিয়া এটো তোমালোকে লিখিব লাগিব হল তোমালোকে এনেকে পাব পাৰা ঠিক আছে তাৰ পিছত হ'ব ৰিডাকশন অফ নাইট্ৰাইলছ ঠিক আছে নাইট্ৰাইলছত তোমালোকে কি কৰিব পাৰা এটা নাইট্ৰাইলছটো কেনেকৈ হয় তোমাৰ দেখিছা CN এটা এটো পা কেনেকৈ হ'ব পাৰো ইয়াতে কি কৰিব লাগিব তোমাৰ এই যি দুডাল বন্ড আছে এই তিনডাল বন্ডৰ দুডাল তোমালোকে কি কৰিব লাগিব ব্ৰেক কৰিব লাগিব আৰু ইয়াৰ ঠাইত কি সমাব লাগিব দুটা এডেড কি কৰিব লাগিব এড টু হাইড্ৰোজেন দুটা হাইড্ৰোজেন এড কৰি দিলেটো তোমালোকে CH2 পাই যাবা হয়নে CH2 পাই যাবা গতিকে তাত তোমালোকে কি কৰিব লাগিব এমাইডত যিকোনো তোমালোকে এটা ভালকে চাই লোৱা তোমালোকৰ নাইট্ৰাইলছৰ পৰা আমি এমাইড পাবৰ কাৰণে আমি কি দিব পাৰো হাইড্ৰোজেন পেলাডিয়াম একে দি দিব পাৰো হাইড্ৰোজেন পেলাডিয়াম বা এটা ষ্ট্ৰং ৰিডিউসিং এজেন্ট দি দিব পাৰা যোনে ৰিডিউস কৰি দিয়ে সবকে কি আছিল লিথিয়াম এলুমিনিয়াম হাইড্ৰাইড দেখিছা তোমালোকে ইমান ইজিলি ধুনিয়াকে কৰিব পাৰিছা নেক্সট আহি গল তোমালোকৰ ৰিডাকশন অফ এমাইডছ হল এমাইডৰ পৰা এটো আহি গল নাইট্ৰাইলছৰ পৰা এটো আহিব তোমালোকৰ এমাইডৰ পৰা গতিকে এটোত কি কৰিব পাৰি এটো সোৱা এমাইডটো আমাৰ কৰ পৰা পাম মই হেতু প্ৰথম দেখাই লৈছো এমাইডটো কৰ পৰা পাইছো এটো কি হয় এটা RCOH এটো কি হয় এটা কাৰ্বক্সিলিক এসিড ইয়াতে সোৱা তোমালোকৰ এই যেটো
যেটো OH আছে OH ৰ ঠাইত গৈ পেলাই কি হৈছে NH টো সোমাই গলে তোমাৰ কি হৈ যায় কাৰ্বক্সিলিক এসিডৰ পৰা আমাৰ এমাইড পাব পাৰো তাৰ মানে এটো কি হয় এটা ইট ইজ এ ডেৰিভেটিভ অফ কাৰ্বক্সিলিক এসিড ডেৰিভেটিভ অফ কাৰ্বক্সিলিক এসিড হয় এতিয়া এটোৰ পৰা আমি কি কৰিব পাৰো এই NH টোৰ পৰা আমি কি কৰিব পাৰো ইয়াতে বাকিখিনটো কি আছে জাস্ট CO ৰ ঠাইত কি হ'ব পাৰে অক্সিজেনটো আঁতৰাই CH টো সোমাই দিলে হল গতিকে বেলেগ একো নাই ষ্ট্ৰং ৰিডিউসিং এজেন্ট দি দিয়া তুমি সাপোজ ষ্ট্ৰং ৰিডিউসিং এজেন্ট দিলে ৰিডিউস হৈ যায় লিথিয়াম এলুমিনিয়াম হাইড্ৰাইডে এবোৰ কাৰ্বনিল কম্পাউণ্ডবোৰ একে বাৰতে তোমাৰ তাৰ মানে কি আছিল এনেকুৱা যদি CO থাকে বেলেগ একো নাই হেতু CH2 কৰি দিয়ে এবোৰে লিথিয়াম এলুমিনিয়াম হাইড্ৰাইডে হল তাৰ পিছত আহি গল তোমালোকৰ গ্যাব্ৰিয়েল সিনথেসিস গ্যাব্ৰিয়েল থালামাইড সিনথেসিস ওকে এটো কোৱাটা মই ভুল থেলিয়ামাইড বুলি কয় ঠিক আছে গ্যাব্ৰিয়েল এটো হল তোমালোক এটা খুব দৰকাৰী ঠিক আছে এটো বা কি পাব পাৰে এটো হুদি দিব পাৰে কেতিয়াবা এটো হল টু প্ৰিপেয়াৰ 1 ডিগ্ৰী এলকাইল এমাইড পাবৰ কাৰণে এটো কি পাইছো আমি এলকাইল এমাইড চোৱা এটোৰ তোমাৰ ফৰ্মুলাটো দেখিছা কেনেকুৱা ফৰ্মুলা বেনজিন ৰিং আছে 5 মেম্বাৰ ৰিং আছে কিন্তু তাৰ পৰা আমি গৈ পাই 1 ডিগ্ৰী এলকাইল এমাইড এটো এটা কেনেকৈ পাইছো এইটোৱে হল তোমালোকৰ থেলিয়ামাইড ঠিক আছে এটোৰ ষ্ট্ৰাকচাৰটো মনত ৰাখিবা বেনজিন ৰিঙৰ লগত এটো কাৰ্বনিল দুটা লাগি থাকে লগতে নাইট্ৰজেন আৰু তাৰ লগতে এটা হাইড্ৰজেন লগ লাগি থাকে হল এতিয়া আমি এটোৰ পৰা কি কৰিব লাগিব ইয়াক আমি ডাইৰেক্ট আৰু তুমি এটো বনাই দিব নোৱাৰা এটো এটা বেনজিন ৰিং আছে ইয়াতে হয়নে এৰোমেটিক কম্পাউণ্ড হৈ আছে এটো এলকাইল এটো কি হ'ব এলকাইল গ্ৰুপ হ'বগে লাগিব গতিকে এলিফেটিক হ'ব লাগিব গতিকে কি কৰিবা ইয়াক এটা সল্টৰ লগত পটাছিয়াম হাইড্ৰক্সাইড হল এটা বেছৰ লগত তোমালোকে ৰিঅ্যাকচন কৰি দিয়াৰ লগে লগে কি হল তোমালোকে এটো চোৱা ৰিঅ্যাকচন কৰি দিয়াৰ লগে লগে কি পাবা দেখিছা নাইট্ৰজেনৰ লগত কি হল এইটো হাইড্ৰজেনটো আৰু OH মিলি পেলাই ওয়াটাৰ হৈ পেলাই ওলাই গল আৰু পটাছিয়ামটো কি হল নাইট্ৰজেনৰ লগত লাগি গল এটো এটা সল্ট পালো হল এটা এই যেটো সল্ট পালা সল্টটো কি কৰিব লাগিব এটা এলকাইল হেলাইডৰ লগত দেখিছা এটো RX এটো হল এটা এলকাইল হেলাইডৰ লগত ৰিঅ্যাকচন কৰিলে কি হ'বগে চোৱা ই যেটো পটাছিয়াম আছিল আৰু ই এটো হেলোজেন হৈ পেলাই হেলোজেন এটো KX মানে ধৰা Cl থাকিলে KCl হ'ব বা এটো KX হৈ ওলাই যাব আৰু এই R টো গৈ পেলাই N ৰ লগত লগ লাগি যাব দেখিছা বাকি একো চেঞ্জ হোৱা নাই খালি এলকাইল গ্ৰুপটো গৈ পেলাই ইয়াৰ লগত লগ লাগিছে এটা এই কম্পাউণ্ডটো চাচোন তোমালোকে ইয়াতে কি কৰিব পাৰি জাস্ট এই বন্ডটো ব্ৰেক কৰি পেলাই যদি ইয়াতে নাইট্ৰজেনৰ লগত দুটা হাইড্ৰজেন যদি আমি এড কৰিব পাৰো তেতিয়া আমাৰ কি পাই যাম তোমাৰ এমাইন পামনে 1 ডিগ্ৰী এমাইন গতিকে হেতু কোনে কৰিব হে কামটো কোনে কৰিব একোয়াস সোডিয়াম হাইড্ৰক্সাইড দি দিলে কি হৈ যাব এটো ব্ৰেক হৈ পেলাই R দেখিছা R থাকিল N থাকিল লগতে H2 আহি পেলাই সোমাই গল বাকি এ পাৰ্টটো উলাই গুছি যাব এটোৱে এবাৰ চোৱা মই ইয়াতে লিখি দিছো যেহেতু নেম ৰিঅ্যাকচন দুইটা গতিকে খুব দৰকাৰী কাৰণে মই এফালে গ্যাব্ৰিয়েলটো থাকি গল কিন্তু মুছি মই ইয়াতে হফম্যান ব্ৰমামাইডটো লিখি লৈছো তোমালোকৰ টাইমটো যাতে কম টাইমত তোমালোকক বুজাই দিব পাৰো ঠিক আছে এটো এটা খুব দৰকাৰী ৰিঅ্যাকচন চোৱা হফম্যান ব্ৰমামাইড ডিগ্ৰেডেশন এটা এটো কি হৈছে R লগতে কাৰ্বনিল গ্ৰুপ লাগি আছে লগতে এমিনটো লাগি আছে ঠিক আছে তাৰ পৰা আমি কি পাব লাগিব এমাইড পাব লাগিব হল এই ৰিঅ্যাকচনটো আমাৰ কি কেটালিস্ট ইউজ কৰে চোৱা কি কৰিব লাগিব তোমালোকৰ এটো নামটোতে সোমাইছে চা ব্ৰোমামাইড হফম্যান ব্ৰোমামাইড ডিগ্ৰেডেশন গটিকে ব্ৰোমামাইড গটিকে ব্ৰোমিন ইউজ কৰিব লাগিব গটিকে তোমালোকে ইয়াতে ব্ৰোমিন ওয়াটাৰ দি দিয়া লগতে সোডিয়াম হাইড্ৰক্সাইড বেস দি দিয়া তোমালোকৰ কি হৈ যাব তাৰপা ধুনিয়াকে এটো 1 ডিগ্ৰী এমাইড পাই যাবা ঠিক আছে এটো চোৱা ইয়াতে কাৰ্বন কেটা আছিল ইয়াতে এটা কাৰ্বন আছিল এটা কাৰ্বন নাই তাৰ মানে যেটো এমাইড পোৱা যায় হেতু কি হয় 1 কাৰ্বন লেস যেটো এমাইড পাবা হফম্যান ব্ৰোমামাইড ডিগ্ৰেডেশন সুধিবা পাৰে যে কোনটো ৰিঅ্যাকচনত এটা কাৰ্বন কমকে থকা তোমাৰ এমাইড পাই তেতিয়া লিখিবলৈ হফম্যান ব্ৰোমামাইড ডিগ্ৰেডেশন দেখিছা এটা কাৰ্বন ইয়াত যদি দুটা থাকিলে হয় তেতিয়া ইয়াতে এটা থাকিলে হয় বুজি পালা হৈ গল এতিয়া আহিম কেমিক্যাল ৰিঅ্যাকচনলে ঠিক আছে এবাৰ চাবা তোমালোকে কেমিক্যাল ৰিঅ্যাকচন তাতে এটো এটা খুব দৰকাৰী নেম ৰিঅ্যাকচন আছে কাৰ্বক্সিলেমিন ৰিঅ্যাকচন ইয়াৰ ওপৰত তোমালোকৰ কনভাৰচনটো আহে বা তোমালোকৰ প্ৰডাক্ট লিখিবলৈ আহে যে তোমালোকৰ ইয়াতে কি কেনেকুৱা টাইপৰ প্ৰডাক্ট তোমালোকে পাব পাৰা ঠিক আছে ইয়াতে সদায় মনত ৰাখিবা আইসোসায়ানাইড পাই ঠিক আছে এটো আৰু এটো এটা খুব দৰকাৰী লাইন এটো মনত ৰাখিবা এটো নিৰ্ধাৰণৰ দৰকাৰী গিভেন বাই অনলি 1 ডিগ্ৰী এলিফেটিক আৰু এৰোমেটিক এমিনেহে তোমাৰ কাৰ্বক্সিলেমিন ৰিঅ্যাকচনটো দে 1 ডিগ্ৰী হ'ব লাগিব হি এলিফেটিক হক বা এৰোমেটিক এমিন হক কিন্তু 1 ডিগ্ৰী হ'ব লাগিব তাৰ পিছত এটো হল তোমালোকৰ কি এটো 1 ডিগ্ৰী এমিন এলিফেটিক এমিন বা যিকোনো হ'ব পাৰে দুটাই হ'ব পাৰে ঠিক আছে তাৰ পৰা আমি কি পাব পাৰো আইসোসায়ানাইড এটো কোৱা হয় আইসোসায়ানাইড বুলি কোৱা হয় CYANID আইসোসায়ানাইড কম্পাউণ্ড এটা পায় এটা ইয়াতে আমাৰ কি ইউজ কৰিব লাগিব তোমালোকে হেতু বস্তু মনত ৰাখিব লাগিব যেটো ৰিএজেন্ট আছে হেতু হৈছে CHCl3 ক্লোৰোফৰ্ম আৰু
পটাছিয়াম হাইড্ৰক্সাইড দিলে তোমালোকে এই ৰিয়েকচনটো তোমালোকে পাবা ঠিক আছে তিনটা KOH পটাছিয়াম হাইড্ৰক্সাইড ঠিক আছে তাৰ পিছত আহি গলো আমি ইলেক্ট্ৰফিলিক সাবস্টিটিউশন ৰিয়েকচন মই খুব স্পিডত গৈ আছো হা এটো হল তোমালোকৰ ইলেক্ট্ৰফিলিক সাবস্টিটিউশন ৰিয়েকচনত তোমালোকৰ কি হ'ব ব্ৰোমিনেশন তাৰ মানে কি হ'ব ব্ৰোমিন ভাঙি যায় Br2 Br মাজত বন্ডাল ভাঙি পেলাই আমি ৰিয়েকচনটো কৰা যায় ঠিক আছে এটো আমি ব্ৰোমিনেশনত সদায় এটো বস্তু মনত ৰাখিবা তোমালোকে ইয়াতে তোমালোকে যেটো প্ৰডাক্ট পাবা হেতু হৈছে অৰ্থ বা পেৰা প্ৰডাক্ট হে পাবা হেতু বস্তু মনত ৰাখিবা অৰ্থ বা পেৰা প্ৰডাক্টস মই খুব দৰকাৰী বস্তু ইনফৰমেশন কেইটা মই তোমালোকক দি আছো দেই অৰ্থৰ পেৰা প্ৰডাক্টস পাবা ব্ৰোমিনেশন কৰিলে হল নাইট্ৰেছনৰ আকৌ বেলেগ প্ৰডাক্ট পায় মই কৈ আছো এটো গতিকে তোমালোকে যদি এনেকুৱা এটা এমিন যদি দেখিছা তোমালোকে এৰোমেটিক এমিন এটা তোমালোকে যদি দেখিছা ঠিক আছে এনিলিন এটো এনেকুৱা টাইপত যদি তোমালোকে ব্ৰোমিন আৰু ওয়াটাৰ ইয়াতে দি দিয়া দেখাইছা তোমালোকে সদায় তোমালোকে জানিবা তাতে অৰ্থ বা তোমালোকে পেৰা প্ৰডাক্ট পাবা এতিয়া এই প্ৰডাক্টত তোমালোকে কি পাবাগে গৈ পেলাই ইয়াত আকৌ তোমালোকে তিনটা ব্ৰোমিন তিনটা আছে নহয় তিনটা ব্ৰোমিন লগ লাগি যাব ঠিক আছে কোট লাগিব হেতু চাই লোৱা তোমালোকে এটা ব্ৰোমিন এটো পজিশন লেব অৰ্থ ঠিক আছে 2ত লাগিব 4ত লাগিব আৰু 6ত তিনটা ব্ৰোমিন ইয়াতে এড হ'ব সেই বস্তুটো তোমালোকে একদম মনত ৰাখিবা লগতে HBr হল 3 কি হ'ব তিনটা হাইড্ৰোজেন ইয়াতে কি হ'ব ইয়াতে ৰিপ্লেস হ'ব নাই গতিকে ইয়াৰ কি হ'ব তোমালোকৰ ব্ৰোমিনৰ লগত মিলি পেলাই তিনটা ব্ৰোমিন ওলাই যাব ঠিক আছে এবাৰ হৈ গল নাইট্ৰেছনত আকৌ মনত ৰাখিবা সদায় তোমালোকে যেটো প্ৰডাক্ট পাবা মেটা প্ৰডাক্টটো হে মেজৰ প্ৰডাক্ট ইয়াতে সদায় কি আছিল অৰ্থ আৰু পেৰা প্ৰডাক্টটো মেজৰ প্ৰডাক্ট ইয়াত আকৌ নাইট্ৰেছন যদি দিছে এমিনৰ তেতিয়া হলে জানিবা হেতু হৈছে তোমালোকৰ সদায় তাতে কি প্ৰডাক্ট পাবা মেটা প্ৰডাক্টটো হে তোমালোকৰ বেছিক হাইলি ষ্টেবল গতিকে ইয়াতে বেলেগ একো কৰিব নালাগে ইয়াতে এমিনটো লিখিয়ে ললা হল এনিলিন লিখি ললা ইয়াতে মেটা পজিশনত কি হ'ব এটো NHNO3 নাইট্ৰেছন নিদিব পাৰে তোমালোকে ডাইৰেক্ট নাইট্ৰিক এসিড সালফাৰিক এসিড এই যেটো মিক্সাৰ ই সদায় আমাক কি দিব নাইট্ৰো গ্ৰুপ প্ৰভাইড কৰে NO2 ই সদায় আমাক এই যেটো কম্বো যেটো কম্বিনেশন প্ৰডাক্ট নাইট্ৰিক এসিড আৰু সালফাৰিক এসিডৰ পৰা আমি সদায় NH2 গ্ৰুপটো পাওঁ এটো কোড পজিশনত মেটা পজিশনত এড হ'ব ঠিক আছে এটা এই পেজটো চাই এটো খুবই দৰকাৰী খুব ইম্পৰ্টেন্ট বস্তু ইনফৰমেশন আছে চেপ্টাৰ মানে এই স্লাইড খনত সো হিন্সবাৰ্গ টেষ্ট ফৰ এমিন এটো একদম পৰীক্ষা আহিবই সো তোমালোকৰ এটো এটোৰ নামটো কি হয় তোমালোকৰ বেনজিন সালফোনিল ক্লোৰাইড ঠিক আছে এটো বেনজিন তাৰপিছত এটো SO আছে ডাবল বন্ডেড দুটা অক্সিজেন আৰু এটা Cl এটো এটা খুব দৰকাৰী ইয়াটা সো এই যেটো ক্লোৰিন দেখিছা ইয়াৰ মানে খুব মানে হাইড্ৰোজেনৰ লগত খুব ভাল পোৱা আছে ঠিক আছে এনো ক্লোৰিনৰ হাইড্ৰোজেনৰ লগত খুব ভাল থাকে খুব ভাল ৰিলেচন আছে ঠিক আছে যেনকে মানে প্ৰেম আছে হাইড্ৰোজেনৰ লগত ঠিক আছে গতিকে ই উলাই গুছি যায় ঠিক আছে উলাই গৈ পেলাই তোমাৰ ৰিঅ্যাকশনটো দিয়ে ঠিক আছে গতিকে তোমাৰ 3 ডিগ্ৰী এমিন বুলি কলে কোনটো বুজায় 3 ডিগ্ৰী এমিনৰ ফৰ্মুলা আমাৰ জানানে কেনেকুৱা 3 ডিগ্ৰী তাতে ক'বাত হাইড্ৰোজেন থাকে জানো 3 ডিগ্ৰী এমিন না থাকে গতিকে এটো বস্তু মনত ৰাখিবা যেহেতু তাত হাইড্ৰোজেন নাই গতিকে 3 ডিগ্ৰী এমিন যত আছে হি হিন্সবাৰ্গ টেষ্ট কেতিয়াও নিদিয়ে নো ৰিঅ্যাকশন একদম ইজি কে মই বুজাই দিছো তাৰ পিছত যেটো 1 ডিগ্ৰী এমিন থাকে হি সদায় 1 ডিগ্ৰী এমিনত যদি আমি বেনজিন সালফোনিল ক্লোৰাইডটো দি দিও বা এটো হিন্সবাৰ্গ ৰিএজেন্ট বুলি কয় হিন্সবাৰ্গ টেষ্টটো যদি কৰা যায় তেতিয়া হলে যেটো প্ৰডাক্ট পাম হেটো সলিউবল ইন কি হ'ব প্ৰডাক্ট সলিউবল ইন NaOH বেছত তোমাৰ কি হয় প্ৰডাক্টটো সলিউবল হয় আৰু যদি 2 ডিগ্ৰী এমিন হয় 2 ডিগ্ৰীত মনত ৰাখিবা তোমালোকৰ যেটো পাবা হেতু হৈছে তোমালোকৰ insoluble in sodium hydroxide এটোৱে হিন্সবাৰ্গ টেষ্ট ৰিএজেন্টটো কথা মনত ৰাখিবা বেনজিন সালফোনিল ক্লোৰাইড ই 1 ডিগ্ৰী এমিনৰ লগত কি কৰে যেটো প্ৰডাক্ট পাবা হেতু সদায় সোডিয়াম হাইড্ৰক্সাইড সলিউবল 2 ডিগ্ৰী এমিন টু ইনসলিউবল আৰু 3 ডিগ্ৰী কি নাই তাত যেটো হাইড্ৰোজেন নাই গতিকে ই ৰিঅ্যাকশন কোনো ধৰণৰ নিদিয়ে তাৰ পিছত আহিব আমাৰ অৰ্ডাৰ অফ বেসিসিটি এটো মানে এমিন চেপ্টাৰটো খুব এটা ইম্পৰ্টেন্ট ইয়াটা এভৰি টাইম লাষ্ট 2022 টু আহিছে 22 আহিছে 21 ত গুটে ডেইলি প্ৰতি বছৰে তোমালোকৰ অৰ্ডাৰ অফ বেসিসিটি ওপৰত যদি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনছ আছে তোমালোকে এনেকুৱা কোৱেশ্চন চাবা প্ৰতিবাৰে দুটা বা তিনটা তোমালোকৰ অৰ্ডাৰ লিখিবলৈ আহে ঠিক আছে এটা এটো অৰ্ডাৰটো কি হ'ব বাৰু ঠিক আছে এটো একদম তোমালোকে বুজিও পোৱা নাই কনসেপ্টটো নাই তোমালোকৰ বেলেগ একো নাই এটো মনত ৰাখিবা 3 ডিগ্ৰী এমিনটোৱে তোমাৰ সবতকে বেসিসিটি অৰ্ডাৰটো হাই মানে বেসিসিটি সবতকে বেছি 3 ডিগ্ৰী তাৰ পিছত 2 ডিগ্ৰী তাৰ পিছত 1 ডিগ্ৰী তাৰ পিছত ডাইৰেক্ট এমিন হল এটো বস্তু মনত ৰাখি লবা ঠিক আছে চেপ্টাৰটো লিখা আছে তোমালোকৰ এটা এই যদি এটো কি হয় এটা R হয় নে না R এলকাইল গ্ৰুপ হয় নে নাই যদি এলকাইল গ্ৰুপ CH3 দিছে তেতিয়া হলে তোমালোকে হেতু গে পাবা গৈ পেলাই যদি তোমালোকৰ সৰি এটো নহয় মইটো এটা ভুলকে লিখি দিলো তোমালোকে যদি CH3 দিছে CH3 দিলে তোমালোকে এটো অৰ্ডাৰ পাবা যদি CH3 ঠাই তোমালোকৰ C2H5 দিছে
ঠিক আছে যদি তোমালোকৰ এটো কি আছে এটো মিথাইল গ্ৰুপ আছে মিথাইল এঠাত যদি তোমালোকৰ ইথাইল দি দিছে তাৰ মানে C2H5 ইয়াত সময় দিছে সবতে মিথাইল দিয়া নাই তেতিয়া হলে অৰ্ডাৰ যেটো পাবা হেতু মনত ৰাখিবা 2 ডিগ্ৰী 3 ডিগ্ৰী তাৰ পিছত 1 ডিগ্ৰী তাৰ পিছত এমিন ঠিক আছে একদম মনত ৰাখি লবা হেৰি এমোনিয়া এটো বস্তু তোমালোকে মনত ৰাখি লবা ঠিক আছে এখিনি একদম খুব দৰকাৰী গল লাষ্ট আহিছো এই চেপ্টাৰটো একদম দৰকাৰী বস্তুটোলে বেসিক স্ট্ৰেংথটো কেতিয়াবা সুধি দিব পাৰে তোমালোকৰ সদায় মনত ৰাখিবা তোমালোকৰ কেবিৰ যদি ভ্যালু দি দিছে তোমালোকক পৰীক্ষাত কেবিৰ ভ্যালুৰ পৰা তোমালোকে বেসিক স্ট্ৰেংথটো কেনেকৈ উলিয়াবা বেসিক স্ট্ৰেংথটো দুটা তোমালোকক ধৰা কম্পাউন্ড দিছে কোন সুধিব পাৰে যে বেসিক স্ট্ৰেংথ কাৰ বেছি যাৰ কেবিৰ ভ্যালু বেছি তাৰ বেসিক স্ট্ৰেংথ বেছি তাৰ মানে বেসিক স্ট্ৰেংথ ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু কেবি আৰু ইনভাৰ্সলি প্ৰপৰ্চনেল টু পিকেবি কাৰণ এটো কি হয় নেগেটিভ হয় নে নেগেটিভ লগাৰিথম এটো এটা তোমালোকক সাপোজ দুটা কম্পাউন্ড দিছে a আৰু b তাৰ পিছত তাত দি দিছে তোমালোকৰ যে দেয়াৰ পিকেবি ভ্যালুজ আৰ 10 to the power -1 and 10 to the power -2 এটা which is more basic তোমালোকক সুধিব পাৰে which is more basic এটা বেসিক কোনটো হ'ব পাৰো বেসিক কোনটো হ'ব যিটোৰ পিকেবিৰ ভ্যালু ডাঙৰ হয় ইনভাৰ্সলি প্ৰপৰ্চনেল হয় না নাই যিটোৰ পিকেবিৰ ভ্যালু বেছি হি তাৰ বেসিক স্ট্ৰেংথটো কি হ'ব কম হ'ব ইয়াত এটা পিকেবিৰ ভ্যালু ডাঙৰ কোনটো হেতু এটা ডাঙৰ কোৱেশ্চন পিকেবিৰ ভ্যালু যাৰ হাইয়েস্ট হ'ব তাৰ বেসিক স্ট্ৰেংথ কম ইহা দুটাৰ ভিতৰত এটা ডাঙৰ কোনটো হেতু চোৱা ডাঙৰ কোনটো ভ্যালু 10 to the power -1 ডাঙৰ নে 10 to the power -2 ডাঙৰ কোনটো ডাঙৰ হয় 10 to the power -1 টো সদায় কি হ'ব ডাঙৰ হয় নে নাই যদি এটো 10 to the power -1 যদি তোমালোকৰ যদি ভ্যালুটো ডাঙৰ হয় গতিকে তোমালোকৰ তাৰ পৰা কি পাবা 10 to the power এটো ভ্যালু ডাঙৰ হোৱাৰ লগে লগে বেসিক স্ট্ৰেংথ কমি যাব গতিকে কোনটো more which is more basic তোমালোকৰ a টো হ'ব more basic কিয় কাৰণ 10 to the power -1 ৰ ভ্যালুটো কি হয় -2 কে ডাঙৰ হয় নে নাই যেতিয়া এটোৰ ভ্যালু ডাঙৰ হৈ যাব 10 to the power -1 তেতিয়া কি হ'ব গৈ পেলাই তোমাৰ বেসিক স্ট্ৰেংথটো বেছি হৈ যাব ঠিক আছে গতিকে তোমালোকৰ এটো ওয়ান শট ভিডিও এমিনৰ এখিনি আছিল তোমালোকে বাকি আৰু মই এই দিনৰ পৰীক্ষাৰ আগত তোমালোকৰ যদি ইনফৰমেশন আৰু যদি তোমালোকৰ এনেকুৱা ওয়ান শট ভিডিও দিব পাৰো মই চেষ্টা কৰিম তোমালোকৰ তেতিয়ালৈকে তোমালোকে ভালদৰে পঢ়া-শুনাখিনি কৰি থাকা আৰু কিবা যদি তোমালোকৰ অসুবিধা পোৱা কমেন্ট কৰিবা মই ৰিপ্লাই কৰিম ঠিক আছে থ্যাংক ইউ ভেৰি মাচ ফৰ ওয়াচিং